অকণমান মোক সহায় কৰে আজি আমি গোলাঘাট জিলাৰ পূব প্ৰান্তত থকা খাৰজান গাঁৱত উপস্থিত হৈছোঁ। এই গাঁৱৰে নিবাসী এই ককাৰ সন্তান গৌতম বৰা এক ৰোগত আক্ৰান্ত হৈ আছে। গতিকে আমি এই গাঁৱৰ ৰাইজে আজি সমবেত হৈছোঁ। তেখেতক কি ধৰণে আমি সহায় সহযোগ কৰিব পাৰোঁ সেই সম্পৰ্কত আমি আলোচনা কৰিছোঁ। এই আমাৰ লগত আছে তেখেতৰে এই দেউতাক। আপোনাৰ এই যি সন্তানটো কিমান দিনৰ পৰা ধৰি লওক এই ৰোগত আক্ৰান্ত হৈ আছে? ছোটৰ পৰা এতিয়া কোন কোন হস্পিটেললৈ তেখেতক নিয়া হৈছিলে? যোৰহাট নিলো, গোলাঘাট নিলো, হয়, আৰু গুৱাহাটী নিছিলে। তুমি কথা ক'ব পৰা নে? বেছি দেৰি ক'ব নোৱাৰা। তুমি ৰাইজক কি ক'বা? অসমবাসীক অকণমান মোক সহায় কৰে হয়। আমি অসমবাসীক অনুৰোধ কৰিছোঁ যে ইয়াৰ ভৱিষ্যতৰ আৰু সন্তানৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সকলো ৰাইজে সহায় কৰক। আমাৰ লগত আছে আমাৰ স্থানীয় ব্যক্তি আমাৰ ভাস্কৰ। নমস্কাৰ। মই আগত এটা ভিডিঅ' দিছিলোঁ বাৰু, আপোনালোকে পাইছে নাই নাজানো। তথাপিও অসমবাসী ৰাইজক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ। এই ল'ৰাটোৰ মুখলৈ চাই আৰু এই আমাৰ গাঁৱৰে সন্তান মানে গাঁৱৰ যি পাৰে আপোনালোকে এবাৰ সহায় কৰিব বুলি মই অনুৰোধ জনালোঁ। আৰু যেনেকৈ পাৰে গোটেই মই এতিয়াও কৈছোঁ, মাটি বাৰী বিকি ইতিমধ্যে শেষ হৈ গৈছে। আৰু ৰাইজৰ যুৱকসকলেও যি পাইছে দিছে। আমাৰো ইমান সমৰ্থ নাই, তথাপিও আমি মানে ভিডিঅ'ৰ যোগে আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ কেনেকৈ হেৰি হয়। তথাপিও আপোনালোকে সহায় সহযোগিতা কৰিব বুলি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। দেউতাৰ মুখলৈ চাই যি পায় তাকে সহায় সহযোগ কৰিবলৈ। গৌতম বৰাৰ যিহেতু বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ পৰা বৰ্তমান ট্ৰিটমেণ্ট চলি আছে আৰু ইয়াত বায়'পচি ৰিপৰ্ট। গতিকে আপোনালোকৰ পৰা তেখেতক সহায় কৰিবৰ বাবে আমি এটা এই ভিডিঅ'ৰ যোগেদি স্কেনাৰ লগত সংলগ্ন কৰি দিম। গতিকে আশা কৰিছোঁ সকলোৱে যাতে এই স্কেনাৰ যোগেদি আপোনালোকৰ যিমান পাৰে আপোনালোকৰ পৰা সহায় সহযোগ আগবঢ়াব বুলি আশা কৰিছোঁ, যাতে তেখেতৰ পৰিয়ালটো আৰু তেখেতো সুস্থ হৈ উঠক। আমি গৌতম বৰাৰ যি মেডিকেল ৰিপৰ্টখিনি ইয়াতে সংলগ্ন কৰি দিছোঁ আৰু আমি ভাবিছোঁ আপোনালোকে যিমান পাৰে যেনেকৈ ধৰণে পাৰে সহায় কৰক। আৰু যদি আপোনালোকে সহায় কৰিবলৈ বিচাৰে তেতিয়া মই এখন স্কেনাৰ দিছোঁ, তেখেতৰ স্কেনাৰখনতে তেখেতক অলপ সহায় কৰিব পাৰে। আৰু আমি ভিডিঅ'টোৰ শেষত গৌতম বৰাৰ যি যোগাযোগ নম্বৰ আছে যোগাযোগ নম্বৰো সংলগ্ন কৰি দিছোঁ, যাতে আপোনালোকে পোনপটীয়াকৈ গৌতম বৰাৰ লগত যোগাযোগ কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।